জুনিয়ৰ কলেজৰ সকলো শিক্ষক শিক্ষয়িত্ৰীৰ লগত মোৰ এটা ভাতৃত্ববোধ সম্পৰ্ক আছে। সকলোকে প্ৰায় বেছি সংখ্যক জুনিয়ৰ কনিষ্ঠ প্ৰায় সকলোকে নামঘাটীৰ মাতোঁ, যদিও নামঘাটী মাতিব নালাগে। তাতকৈ ভাতৃত্ববোধ এটা আমাৰ থকাৰ কাৰণে আমি সেইসকলে নামঘাটী মাতিব পৰা হ'লোঁ। নহ'লে কলেজৰ অধ্যক্ষজনক মই নিশ্চয় নামঘাটী নামাতিলোহেঁতেন, ছাৰ বুলি ক'ব লাগিলেহেঁতেন। কিন্তু আমাৰ ইয়াত তেখেতসকলৰ ইমান এটা সম্পৰ্ক হৈছিলে, গভীৰ সম্পৰ্ক হৈছিলে আমাৰ পৰিচালনা সমিতিৰ সদস্যসকলৰ লগত, ছাত্ৰ ছাত্ৰীসকলৰ লগত বা আমাৰ অঞ্চলটোৰ জনসাধাৰণৰ লগত তেখেতে ইমানে একাত্ম হৈ গৈছিল যে আমি তেওঁলোকক বেলেগ মানুহ বুলি কোনোদিন ভবা নাছিলোঁ। আমাৰ নিজৰ ককাই ভাইৰ দৰে গ্ৰহণ কৰিছিলোঁ বা তেখেতসকলেও আমাক তেনেধৰণে গ্ৰহণ কৰিছিল। আৰু এই ক্ষেত্ৰত অতি জ্যেষ্ঠ হিচাপে হওক বা অন্য যি কাৰণে নহওক, আমাৰ নেওগ বাইদেউ আমাৰ লগত এটা বৰ সুন্দৰ সম্পৰ্ক, বৰ ভাল সম্পৰ্ক হৈ উঠিছিল। আৰু দেখিছোঁ তেখেতে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে কেনেধৰণে ত্যাগ কৰিছিল।